रंग बरसे भीगे चुनर वाली रंग बरसे होली হে আজি হোলী আৰু হোলী আমিও খেলিম ময়ো খেলিবৰ কাৰণে ওলাই যাম এতিয়া হোলী খেলিবৰ কাৰণে আৰু ক'ত যাম পল আছে মামাহঁতৰ ঘৰত গম পায় আপোনালোকে তো ৰাতিপুৱা শুই উঠি সিহঁতে মানে ফোন কৰি আছে ফোন কৰিয়ে আছে সোনকালে আহা বুলি তো সেইকাৰণে আমিও হোলী খেলিব যাওঁ আপোনালোকেও হোলী খেলক ভালদৰে খেলক আৰু নিজকে বচাই পেলাই খেলিব হোলী আৰু ময়ো ওলাই যাওঁ এতিয়া হোলী খেলিবৰ কাৰণে বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজি এটা নতুন ভিডিঅ' হ'বলৈ গৈ আছে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক হোলী খেলিবৰ কাৰণে যাম বুলিহে কৈছো সুধাতে গ'লেতো নহ'ব ন আগতে ৰঙৰ বজাৰখিনি কৰি লওঁ আৰু আপোনালোক সকলোকে আকৌ এবাৰ হোলীৰ শুভকামনা আৰু ভালকে খেলক আৰু ময়ো এতিয়া ৰং চংখিনি কিনি পেলাই লৈ যাই পেলাই আৰু আমিও হোলী খেলো আৰু ঘৰৰ পৰা ওলাই আহি পেলাই ইয়াৰ ৰাজুদাৰ দোকানলৈকে আহি পালোঁ এই হোলীৰ ফিচকাৰীটো লৈ লওঁ আৰু ৰং চংখিনি কিনি লৈ পেলাই আৰু এতিয়া মদঘৰীয়ালৈকে যাওঁ আৰু ৰং চংখিনি কিনি লৈ আহিলোঁ আহি পেলাই এতিয়া এই বাইকখন লৈ পেলাই যাওঁ আৰু এতিয়া আহি পালোঁ মদঘৰীয়া ইয়াতে এই বাৰ্বিজ কৰ্ণাৰৰ পৰা গৰম চিঙৰা লৈ পেলাই ঘৰত কল হেপী হোলী কি হ'ল হে খেলাই নাই নেকি এইবিলাক কোনে লগালে হে কোনে লগাইছে পুৰা হোলী খেলি একদম পুৰা হেৰি দেখোন এই তলতকৈ দিলা মোক লোৱাই নাছিল কি হোলী লগা নাই বগা হৈ আছে দেখোন হোলী লগা নাই দিলেহে ল'ম ইতাহে দিব হোলী মই বগাই হৈ আছো বগা হোলীত কোনো ৰং নিদিয়ে পানী নহয় পানী নামৰে আজিকালি সুদা পানী নহয় ৰং আনিছোতো পানীত মিলোৱা ৰং আনিছোতো সুদা পানী দিয়ে নেকি ইটা নেদে চাহ কেনেকে দিছে চাহ মূৰে চুৰে কেনেকে দিয়ে মুখত নাই মুখত দিয়া নাই গোটেই চুলিত হেপী হোলী চাহ কি হেপী হোলী চাহ হেপী হোলীৰ চাহ বোলে হেপী হোলীৰ হেপী হোলী চাহ টিংৰাটো জ্বলা সেইটো আৰু কি বদলি কৰিব নি এতিয়া এইটো কি নজ্বলা নেকি এইটো ভাল হে জ্বলবই বস্তু হে সব মানুহে বনায় বাৰে বাৰে ঘৰত খাই নালাগা আহিবি নেকি কেল বুজি দিয়ক চাহকাপ খাওঁ হেপী হোলী চিংৰা চাহ আমাৰো আজিৰ প্ৰথম দিনাখনৰ হোলী চেছ
গোটেই কাম কাজখিনি চেচ যেতিয়া আমাৰো প্ৰথম দিনাখনৰ হোলী চেচ ফল গা পা ধুই পেলাই আৰু একবাৰ ফট লগালো ন গা পা ধোৱা হ'ল আৰু একবাৰ ফট লগোৱা হ'ল তো প্ৰথম দিনাখনৰ হোলী চেচ আকৌ কালি লগ পাম হোলী ছেকেণ্ড দিনাখনৰ হোলী দিনাখন তো হোলী চেচ হোলী গ'ল আজি প্ৰথম দিনটোৰ হোলী চেচ আৰু চেচ হোৱাৰ পিছত এতিয়া আজি চন্দ্ৰগ্ৰহণো আছিল নহয় আৰু আজি পূৰ্ণিমাও হয় তো সেইকাৰণে আজি খানাৰ যোগাৰ বেলেগ একো নাই তথাপিও অলপমান যোগাৰ কৰিছোঁ কি যোগাৰ কৰিছোঁ বলক আমি পোনে পোনে পাকঘৰলৈ যাওঁ আৰু খানাৰ যোগাৰটো কি হৈছে চাওঁ বলক ৰাতিপুৱা এইপিনে আহি থাকোঁতে বজাৰ কৰি হোলীৰ বজাৰ ফাকুৱা চাকুৱা কিনি আনি পেলাই ফিচকাৰীটো কিনি আনি পেলাই আহি থাকোঁতে এনেকুৱা ধুনীয়া পালেং শাক দেখা পাইছিলোঁ তো পালেং শাক কেইমুঠিমান লৈ আহিছোঁ আজি তো মানে কি এতিয়া পালেং শাকেৰে যোগাৰ হ'ব আমাৰ খানা আৰু এই ধুনীয়া ধুনীয়া পালেং শাককেইটা বাচি বুচি ঠিক কৰি থোৱা গৈছে আৰু এতিয়া এয়া কি কৰিব ওলাইছে মানে কি পালেং শাকখিনি পানীত ডুবাই মানে এইটো বইল কৰি আছে আচলতে পালেং শাকখিনি অকণমান বইল কৰিছে এইটো বইল হৈ গ'ল আমাৰ বইল কৰি পেলাই এতিয়া উলিয়াই লৈ আছে পালেং শাকখিনি আৰু কি হ'ব এই পালেং শাকখিনি আমাৰ বইল হৈ পেলাই ৰেডি হৈ গ'ল এতিয়া উলিয়াই ল'লে এটা ছাইডত থৈ দিলে শ্ৰীমতীয়ে এতিয়া কি হ'ব অলপমান ভাবকচোন কি হ'ব পাৰে আজিৰ আমাৰ খানাৰ আয়োজনটো কি হ'ব পাৰে এয়া ঠাণ্ডা পানী দি দিলে এতিয়া অলপমান ঠাণ্ডা কৰিবৰ কাৰণে শাকখিনি তো ধুনীয়াকৈ এনেকৈ দি দিছে ঠাণ্ডা পানী গৰম পানীত ধুনীয়াকৈ বইল কৰি উঠি পেলাই এতিয়া ঠাণ্ডা পানীৰে অলপমান ঠাণ্ডা হ'ব দিছে তাৰপিছত এতিয়া বাকীখিনি আমাৰ চলিব কাম আৰু এইপিনে এতিয়া মিক্সি বাতিত সোমাই দিলে মিক্সি বাতিত কিয় সোমালে মিক্সিৰ চাউণ্ডটো পালে কেনেকুৱা লাগিছে ক'ব হা আৰু এইপিনে আমাৰ মিক্সিত পেষ্ট হৈ পেলাই এইখিনিও কেনেকুৱা লাগিছে আপোনালোকে ক'ব কমেণ্ট কৰি পেলাই জনাব আৰু এতিয়া এইপিনে এই পিঁয়াজ আৰু দুটামান বিলাহী লৈ লৈছে এইকেইটাও এতিয়া মানে আমাৰ আজি যিটো ডিছ বনিব সেই ডিছটোত এইখিনি বস্তু লাগিব তো সেইখিনি বস্তু এতিয়া যোগাৰ কৰি আছে কেৰাহীত যে গৰম তেলত যে পিঁয়াজখিনি দিলে শব্দটো ওলায় ধুনীয়া লাগে ন চিজলিঙৰ শব্দটো বঢ়িয়া লাগে ধুনীয়া লাগে সেই শব্দটো সেইকাৰণে মই মিছ নকৰোঁ এইটো শব্দ দিওঁৱেই আৰু এইফালে ধুনীয়াকৈ পিঁয়াজখিনি যিখিনি পিঁয়াজ কাটি লোৱা গৈছিলে সেইখিনি পিঁয়াজখিনি অলপমান ভাজি আছে শ্ৰীমতীয়ে অলপমান ভাজিব লাগিব তো ভাজা উঠাৰ পিছত এতিয়া পেষ্ট মানে নহৰু পেষ্ট আদা চাগে দিয়া নাই দেই আদা দিয়া নাই ন নাই দিয়া নাই আদা দিয়া নাই নহৰু পেষ্ট আৰু এইপিনে বিলাহীখিনি তো বিলাহীখিনি দি পেলাই এইখিনি বেচটো ৰেডি কৰি আছে যিটো আমাৰ ডিছ বনিব আজি সেই ডিছটোৰ কাৰণে এটা বেচ লাগিব ন এই বেচটো এতিয়া ৰেডি হৈ আছে আৰু এইখিনি অলপমান ভাজি আছে ধুনীয়াকৈ ভাজিব লাগিব কেঁচা গোন্ধখিনি নোযোৱালৈকে ভাজিব লাগিব আৰু ইয়াতে এতিয়া আমাৰ যিখিনি পালেং শাকৰ পেষ্ট আছিলে সেই পেষ্টখিনি দি দিয়া গ'ল অকণমান আপোনালোকে গম পাইছেনে কি হ'ব এতিয়াও গম পোৱা নাই নেকি বাৰু ঠিক আছে অকণমান সময় আৰু ধৈৰ্য ধৰক অলপমান চাওক তেতিয়া আপোনালোকে ডাইৰেক্টলি গমেই পাই যাব আৰু আজিৰ ডিছটো কি হ'ব তো এইখিনিও এতিয়া দি পেলাই অলপমান ভাজিব লাগিব অকণমান ভাজি মেলি লোৱাৰ পিছত আৰু বাকীখিনি আমাৰ তেতিয়াহে গম পোৱা যাব আৰু যে কি হ'ব আৰু ধুনীয়া দেখিছে নহয় এই সেউজীয়া ৰংটো নহয় মই এনেই শাক খাই পেলাই বহুত ভাল পাওঁ আৰু সেইকাৰণে এই সেউজীয়াটো দেখি পেলাই ভাল লাগে আৰু এতিয়া গম পাই গ'ল ন কি হ'ব এয়া আমাৰ এটা সৰু চাই পনীৰৰ পেকেট আৰু এতিয়া আমাৰ এই পনীৰৰ পেকেটটোৰ পৰা পনীৰ পিচ ওলাই পেলাই এতিয়া তাক সৰুকৈ কাটিং কৰা যাব তো কাটিং কৰি উঠি পেলাই আমাৰ আজিৰ মানে পালেং শাকৰ লগত পনীৰৰ ৰেচিপি এটা হ'ব আৰু ৰেচিপি মানে আমাৰ আজি ৰাতিৰ খানাটো হ'ব আৰু সেইটো পনীৰৰ লগত মানে পালেং শাকেৰে পালক পনীৰ বুলি যে কয় সেই পালক পনীৰ আৰু আমাৰ অলপমান ঘৰুৱা ষ্টাইলত ঘৰৰ নিচিনাকৈ ঘৰৰ ষ্টাইলত আৰু আমি ঘৰৰ মানুহখিনিয়ে যিহেতু খাম তো ঘৰুৱা ষ্টাইলত আৰু এতিয়া এই পনীৰ কেইপিচ অকণমান ভাজি লৈছে আৰু কোনোবাই নাভাজা কৰি দিব পাৰে নাভাজা কৰি দিলেও ভাল লাগে আমি যিহেতু ভাজি পেলাই খাই পেলাই অলপ ভাল পাওঁ তো সেইটো কাৰণে অকণমান ভাজি লৈছোঁ ভাজি লৈ পেলাই এইখিনি এতিয়া তাতে দি দিব লাগিব হৈ গ'ল আমাৰ যোনটো শাকৰখিনি আছিলে সেইখিনিতো ৰেডি হৈ গ'ল এই পনীৰখিনিও এতিয়া ভাজি পেলাই দি দিয়া গ'ল আৰু বেছি দেৰি নালাগে আমাৰ উলিয়াই পেলাই খাবলৈ হ'বই কাৰণ এইখিনি বনাবৰ কাৰণে বেছি টাইম নালাগে তো আজিৰ ধুনীয়া সুন্দৰ এটা ৰেচিপি এই ৰেচিপিটো আমি আজি ৰেডি কৰিলোঁ আজি আমাৰ হোলীৰ স্পেচিয়েল হোলীৰ দিনাখনৰ কাৰণে ৰাতি আমি খানাটো খাবৰ কাৰণে আৰু এয়া আমাৰ থালি লাগি গৈছে আহি গৈছে ধুনীয়া পালক পনীৰ আৰু ভাত বাছ এইখিনিৰে আজি আমাৰ ৰাতিৰ খানাটো হ'ব ধুনীয়া গ্ৰেভিটো ধুনীয়া হৈছে চাওকচোন কি ঠিক গ্ৰেভি এইপিনে পলৰ কাৰণে থাল ৰেডি হৈ গৈছে এতিয়া আমি খানাটো খাওঁ আৰু আজিৰ কাৰণে বাই দিওঁ শুওঁ আৰু আকৌ কালি লগ পাই আছোঁ ৰাতিপুৱা হোলীৰ ছেকেণ্ড দিনাখনত
A king should never leave his kingdom.